ফাৰ্ষ্ট কথা আজি মই খুব সুখী যোগদান কৰি উঠি আৰু হয় এইটো পাৰ্টিত মই থাকি যিখিনি কাম কৰাৰ সুবিধা পাইছোঁ মেবি বেলেগ মই দলক দেখা নাই ইমান কাম কৰা উন্নয়ন কৰা চ' সেইটো কাৰণে মই ইয়াতে সিদ্ধান্ত ল'লোঁ যোগদান কৰিবলৈ আৰু ইয়াতে মই সকলোৰে যিটো কাম কৰা উৎসাহ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া সকলোৱে যিটো মানে ৰাইজৰ কাৰণে লাগিছে ত' সেই সকলোৰে প্ৰতি মই আকৰ্ষিত হৈ যোগদান কৰিবলৈ সিদ্ধান্ত লৈছোঁ পিছলৈকে মই বিচাৰোঁ এনেকৈ যাতে কাম কৰি যাব পাৰোঁ ৰাইজৰ কাৰণে আপুনি কৈছে মনোৱাৰ তাইৰ নামটো কি ল'ব নালাগে মোৰ মুখেৰে সেইটোতো বহুত আগৰ ঘটনা সেনেকৈ হ'লে মই আগতেই পলালোঁ হৈ চাগে বাট তেতিয়া মই পলোৱা নাই আজি বহুত দিন পিছৰ কথা আজি বহুত মানে মাহ বা বছৰে পাৰ হৈ গ'ল তেনেকুৱা যদি কিবা হ'লে হয় মই তেতিয়াই মানে পলাই ফুৰিলোঁ হৈ চাগে কিন্তু মই পলোৱা নাই তো আজি মই যিহেতু কামৰ কাৰণেহে এই দলটোৰ প্ৰতি আকৰ্ষিত হৈহে যোগদান কৰিছোঁ কোনো মনোৱাৰা যিকোনো ব্যক্তিৰ কাৰণে মই কোনো কেতিয়াও পলাতক মানুহ নহয় মানে নিশ্চয়কৈ মই বেলেগ পাৰ্টিৰ সমালোচনা নকৰোঁ এতিয়া তেওঁলোকে যদি তেনেকৈ ভাবিছে আৰু এটা কথা মই ক্লিয়াৰ কৰিব লাগিব সকলো পাৰ্টি ৰাইজৰ উন্নয়নটোৱে বিচাৰে আৰু কালিলৈকে যেতিয়া মই ৰাইজৰ ভাল কাম কৰিম তো সকলো মানুহে যিখিনি মোৰ সমালোচনা কৰি আছে তেওঁলোকে নিজে গম পাব মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ ফাৰ্ষ্ট কথা আজি মই খুব সুখী যোগদান কৰি উঠি আৰু হয় এইটো পাৰ্টিত মই থাকি যিখিনি কাম কৰাৰ সুবিধা পাইছোঁ মেবি বেলেগ মই দলক দেখা নাই ইমান কাম কৰা উন্নয়ন কৰা চ' সেইটো কাৰণে মই ইয়াতে সিদ্ধান্ত ল'লোঁ যোগদান কৰিবলৈ আৰু ইয়াতে মই সকলোৰে যিটো কাম কৰা উৎসাহ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া সকলোৱে যিটো মানে ৰাইজৰ কাৰণে লাগিছে ত' সেই সকলোৰে প্ৰতি মই আকৰ্ষিত হৈ যোগদান কৰিবলৈ সিদ্ধান্ত লৈছোঁ পিছলৈকে মই বিচাৰোঁ এনেকৈ যাতে কাম কৰি যাব পাৰোঁ ৰাইজৰ কাৰণে আপুনি কৈছে মনোৱাৰ তাইৰ নামটো কি ল'ব নালাগে মোৰ মুখেৰে সেইটোতো বহুত আগৰ ঘটনা সেনেকৈ হ'লে মই আগতেই পলালোঁ হৈ চাগে বাট তেতিয়া মই পলোৱা নাই আজি বহুত দিন পিছৰ কথা আজি বহুত মানে মাহ বা বছৰে পাৰ হৈ গ'ল তেনেকুৱা যদি কিবা হ'লে হয় মই তেতিয়াই মানে পলাই ফুৰিলোঁ হৈ চাগে কিন্তু মই পলোৱা নাই তো আজি মই যিহেতু কামৰ কাৰণেহে এই দলটোৰ প্ৰতি আকৰ্ষিত হৈহে যোগদান কৰিছোঁ কোনো মনোৱাৰা যিকোনো ব্যক্তিৰ কাৰণে মই কোনো কেতিয়াও পলাতক মানুহ নহয় মানে নিশ্চয়কৈ মই বেলেগ পাৰ্টিৰ সমালোচনা নকৰোঁ এতিয়া তেওঁলোকে যদি তেনেকৈ ভাবিছে আৰু এটা কথা মই ক্লিয়াৰ কৰিব লাগিব সকলো পাৰ্টি ৰাইজৰ উন্নয়নটোৱে বিচাৰে আৰু কালিলৈকে যেতিয়া মই ৰাইজৰ ভাল কাম কৰিম তো সকলো মানুহে যিখিনি মোৰ সমালোচনা কৰি আছে তেওঁলোকে নিজে গম পাব মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ ফাৰ্ষ্ট কথা আজি মই খুব সুখী যোগদান কৰি উঠি আৰু হয় এইটো পাৰ্টিত মই থাকি যিখিনি কাম কৰাৰ সুবিধা পাইছোঁ মেবি বেলেগ মই দলক দেখা নাই ইমান কাম কৰা উন্নয়ন কৰা চ' সেইটো কাৰণে মই ইয়াতে সিদ্ধান্ত ল'লোঁ যোগদান কৰিবলৈ আৰু ইয়াতে মই সকলোৰে যিটো কাম কৰা উৎসাহ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া সকলোৱে যিটো মানে ৰাইজৰ কাৰণে লাগিছে ত' সেই সকলোৰে প্ৰতি মই আকৰ্ষিত হৈ যোগদান কৰিবলৈ সিদ্ধান্ত লৈছোঁ পিছলৈকে মই বিচাৰোঁ এনেকৈ যাতে কাম কৰি যাব পাৰোঁ ৰাইজৰ কাৰণে